Hello everyone, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিলো বগৰীৰ মিঠা আচাৰৰ ৰেচিপি। এই বগৰীৰ মিঠা আচাৰখিনি আপোনালোকে বনোৱাৰ দিনাখনে খাব পাৰিব। আহক তেনেহলে পলম নকৰি আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়ো। বগৰী মিঠা আচাৰ বনাবলৈ মই ইয়াতে ব্যৱহাৰ কৰিছো 2 কিলো পকা বগৰী। বগৰীখিনি প্ৰথমতে ভালদৰে ধুই ললো। ধুই লোৱা হোৱাৰ পিছত এনেদৰে ঠাৰিখিনি মই ছিঙি লম। আটাইখিনি বগৰী মই এনেদৰে কৰি লম। চাওক আটাইখিনি বগৰী ঠাৰি গুছাই লোৱা মোৰ হৈ গ'ল। যিহেতু বগৰী আচাৰখিনি মিঠাকৈ বনাম তাৰ কাৰণে মই ইয়াতে ব্যৱহাৰ কৰিম গুড়। 2 কিলো বগৰীৰ কাৰণে মই ইয়াতে ব্যৱহাৰ কৰিছো 1 কিলো গুড়। গুড়খিনি এনেদৰে মিহি মিহিকৈ মই প্ৰথমতে কাটি লম। আপোনালোকে যিমান বগৰী লয় তাৰ অনুপাতে আপোনালোকে এনেদৰে গুড়খিনি মিলাই ল'ব। বগৰীখিনি 1 ঘণ্টামান ৰ'দত দিলো। আপোনালোকে মন কৰিব যাতে বগৰীখিনিৰ গাত পানী লাগি নাথাকে। ৰ'দ নহলে আপোনালোকে কাপোৰেৰে বগৰীখিনি মুছি ললেও হৈ যাব। মই আগতেও দেখুৱাইছো। গুড়খিনি মই এনেদৰে মিহি মিহিকৈ কাটি লৈছো আৰু লগতে ইয়াতে মই শুকান মছলা ব্যৱহাৰ কৰিম। গোটা জিৰা, ধনিয়া গুটি লৈছো প্ৰায় 2 চামুচ, লগতে লৈছো সৰিয়হ চফ অকণমান আৰু কেইটামান শুকান জলকীয়া। এতিয়া গেছটো অন কৰি এখন পেন গৰম হ'বলৈ দিছো। পেনখন গৰম হোৱাৰ পিছত শুকান মছলাখিনি ইয়াতে মই দি দিছো আৰু লো ফ্লেমত এইখিনি প্ৰায় 3-4 মিনিট মান সময় শুকানকৈ ভাজি লম। যেতিয়া মছলাখিনিৰ পৰা খুব ধুনীয়া এটা গোন্ধ ওলাব তেতিয়া মই গেছটো অফ কৰি অলপ ঠাণ্ডা হ'বলৈ দিম। মছলাখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত এটা মই মিক্সাৰ জাৰত এইখিনি দি লৈছো আৰু এতিয়া মই এইখিনি গুড়ি কৰি লম। এতিয়া গেছত এখন কেৰাহী গৰম হ'বলৈ দিছো। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে দি দিছো মিঠাতেল। মিঠাতেল প্ৰায় 3 চামুচ মান হ'ব। মিঠাতেলখিনি গৰম হোৱাৰ পিছত ইয়াতে দি দিছো 1 চামুচ মই পাঁচফোৰণ। এতিয়া ইয়াতে যোগ কৰিম বগৰীকেইটা দিয়াৰ পিছত আটাইখিনি এবাৰ মই ভালদৰে লৰাই দিম আৰু এই সময়খিনিত গেছৰ ফ্লেম একেবাৰে লো ৰাখিব লাগিব। এতিয়া ইয়াতে যোগ কৰিছো প্ৰায় 1.5 চামুচ নিমখ। নিমখখিনি যোগ কৰাৰ পিছতো আকৌ আটাইখিনি ভালদৰে মই লৰাই দিম। এতিয়া ইয়াতে যোগ কৰিছো 1 চামুচ হালধি পাউডাৰ। হালধি পাউডাৰখিনি দিয়াৰ পিছতো আকৌ আটাইখিনি ভালদৰে মই লৰাই দিছো। প্ৰায় 10 মিনিট মান সময় লো ফ্লেমত বগৰীখিনি ভজাৰ পিছত এতিয়া ইয়াতে যোগ কৰিছো মই গুড়খিনি দিয়াৰ সময়তো গেছৰ ফ্লেম একেবাৰে লোৱে ৰাখিম। আটাইখিনি গুড় দিয়াৰ পিছত আকৌ আটাইখিনি মই ভালদৰে এনেদৰে লৰাই দিম। চাওক লাহে লাহে আমাৰ গুড়খিনি গলিবলৈ লৈছে আৰু গুড়খিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো অকণমান বঢ়াই মিডিয়াম কৰি ৰাখিব লাগিব যাতে গুড়খিনি খুব ধুনীয়াকৈ গলি মিহলি হৈ যায়। গুড়খিনি দিয়াৰ পিছত এনেদৰে লৰাই থাকিব লাগিব যাতে তলিত লাগি নধৰে। গুড়খিনি দিয়াৰ প্ৰায় 15 মিনিট মানৰ পিছত এতিয়া ইয়াতে যোগ কৰিব লাগিব গুড়ি কৰি থোৱা মছলাখিনি দিয়াৰ পিছত আকৌ আটাইখিনি ভালদৰে মই এনেদৰে লৰাই দিম যাতে খুব ধুনীয়াকৈ আটাইখিনিৰ লগত মছলাখিনি মিহলি হৈ যায়। প্ৰায় 40 মিনিট মানৰ পিছত আমাৰ বগৰী আচাৰৰ ৰংটো অলপ সলনি হৈ যাব আৰু প্ৰায় আমাৰ বগৰী আচাৰখিনি ৰেডি হৈ গৈছে। একেবাৰে শেষত ইয়াতে মই যোগ কৰিছো ভিনেগাৰৰ সলনি আপোনালোকে নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে আৰু ভিনেগাৰখিনি দিয়াৰ পিছত আকৌ আটাইখিনি মই ভালদৰে এবাৰ লৰাই দিম। চাওক আমাৰ বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল আৰু দেখিবলৈ খুবেই লোভনীয় হৈছে। এতিয়া মই গেছটো অফ কৰি অলপমান আচাৰখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম। আচাৰখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত মই এনেদৰে এটা বাটিত লৈ ল'ম। এনেদৰে যদি আপোনালোকে বগৰী মিঠা আচাৰ বনোৱা নাই এবাৰ বনাই খাবচোন, খাই খুবেই ভাল লাগে। চাওক আমাৰ বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল।
আচাৰখিনি ষ্ট'ৰ কৰিবৰ বাবে মই এটা শুকান কাঁচৰ বটল ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও আচাৰ থওঁতে শুকান কাঁচৰ বটলতেই থ'ব, তেতিয়াহ'লে আচাৰখিনি বেয়া নহয় আৰু বহুত দিন ভালে থাকে। যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায়। এনেদৰে যদি বগৰী মিঠা আচাৰ বনাই খোৱা নাই, খাই চাব, নিশ্চয় ভাল পাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।